আকাশী গংগা ৰবীন বিশ্বাসী মানুহ আছিল মোৰ তাৰ নিৰুদ্দেশ হোৱা বাতৰি মই সহজভাৱে ল'ব পৰা নাছিলোঁ সেইবাবে মই এছপিক তদন্ত কৰিবলৈ দিছিলোঁ সমীনক হত্যা কৰা বেদান্ত আৰু ইন্দ্ৰাণী হাজৰিকাক পুলিচে এৰেষ্ট কৰিছে যিহেতু তুমি ন্যায় পাবাই জিউতি আমাৰ দৰে টকা পইচা নথকা মানুহক কোনে ন্যায় দিব সিহঁতৰ টকা আছে ডাঙৰ উকিল ধৰি কাইলৈ জেলৰ পৰা ওলাই আহিব মোক তেনেকুৱা ন্যায় নালাগে ছাৰ তোমাৰ আইতাই কৰা সন্দেহটো সঁচাও হ'ব পাৰে তেনেকে আৱেগত কোৱা কথা নহয় নিশ্চয় কিবা এটা ৰহস্য লুকাই আছে নৈতিক মাজনী কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই মাজে মাজে ভাব হয় এবাৰ লগ কৰি আহো নেকি এবাৰ আকৌ ভাবো তেনেকুৱা পত্নী আৰু তেনেকুৱা পুত্ৰক নিজৰ বুলি কেনেকৈ ক'ম তই কচোন বাৰু দেউতা তুমি কাইলৈ এবাৰ ইয়ালৈ আহিবা নেকি বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ মই আহিবানে দেউতা যাম দে মই যাম কিন্তু এইখন ঘৰত মই ভৰি নিদিম বুলি ভাবিছিলোঁ যদিও তোৰ বাবে যাম দে হ'ব আহিবা তই কি ভাব এনেকুৱা কৰাটো উচিত হৈছেনে কি ক'ব বিচাৰিছা মা আজি নম্ৰতাই সেইখন ঘৰ তহঁতক দিবলৈ আহোঁতে তই নলৈ তাইকহে উভতাই পঠালি মই সেইটো কথাহে ক'বলৈ বিচাৰিছোঁ সেইখন ঘৰ ককাৰ সপোনৰ ঘৰ আমাতকৈ ককাৰ আবেগ বেছি জড়িত হৈ আছে মই সেইখন ঘৰ গ্ৰহণ কৰিম নে নকৰিম সেই কথাটোতকৈ বেছি প্ৰয়োজনীয় কথা হ'ল ককাই কি বিচাৰে জানিছোঁ ককাক কোনোবাই দয়াৰ চকুৰে চালে তেওঁৰ আত্মসন্মানত আঘাত লগাৰ দৰে অনুভৱ হয় জানিছোঁ ককাক কোনোবাই দয়াৰ চকুৰে চালে তেওঁৰ আত্মসন্মানত আঘাত লগাৰ দৰে অনুভৱ হয় ককাই বিচাৰিছে সেই সম্পত্তিখিনি সসন্মানে আদালতে তেওঁক উভতাই দিয়াটো যাতে মানুহে কেতিয়াও ক'ব নোৱাৰে ইন্দ্ৰাণী হাজৰিকাহঁতক পুলিচে ধৰি নিয়াৰ বাবে নম্ৰতা দুৰ্বল হৈ পৰাৰ সুবিধা লৈ ভয় ভাবুকি খুৱাই সেইখন ঘৰত ভৰি দিছে বুলি মই নিবিচাৰোঁ ইমান দিনে গৰ্বৰে থিয় হৈ থকা ককা আমাৰ বাবে আনৰ ওচৰত মূৰ তল কৰি দিয়াটো জীয়াই থকা দিনকেইটা যাতে ককাই মূৰ দাঙি চলিব পাৰে মই সেইটো বিচাৰোঁ তহঁতেহে বুজিবি এইবোৰ কথা মোৰ মতে কিন্তু তই ভুল কৰিলি যিটো কাম দুদিন আগতে হয় সেই কামটো পিছলৈ থৈ দিয়াৰ যুক্তি ক'ত মোৰ আত্মসন্মানক লৈ আৰাইতাই ইমান চিন্তা কৰে তাৰমানে আৰাইতাই মোক ক্ষমা কৰি দিছে গংগা আৰাইতাই মোক ক্ষমা কৰি দিছে কথাবোৰ মই যেনেকৈ কৈছোঁ তেনেকৈ ক'ব দেই ককা সঁচা কথা ক'বলৈ এই ৰঘুনাথ চৌধুৰীয়াই ভয় নকৰে আচ্ছা আৰাইতা যিহেতু কাগজে পত্ৰই তুমি এই সম্পত্তিটোৰ মালিক গতিকে বিপৰীত পক্ষৰ উকিলে তোমাক প্ৰশ্ন কৰিবই তুমি গোটেই ঘটনাটো খোলাখুলিকৈ জাজৰ আগত কৈ দিবা তাৰ পিছত নম্ৰতা চলিহাকো আমি নাই নালাগে নম্ৰতা চলিহাই যাতে একো শাস্তি নাপায় আমি কেছটো তেনেকৈ আগবঢ়াব লাগিব কিন্তু মই জানো সেই অন্যায় কৰোঁতে তাইও সহযোগ কৰিছিলে
কিন্তু তাই আৰু মোৰ মৃত স্বামীৰ একমাত্ৰ সন্তানটোৱে যেতিয়া গম পাব তাৰ মাকক আমি ইচ্ছা কৰিলে শাস্তি পোৱাৰ পৰা বচাব পাৰিলোহেঁতেন কিন্তু নবচালোঁ কেৱল শত্ৰুতাৰ ৰক্ষাৰ স্বাৰ্থত তাৰ ভৱিষ্যতটো ধ্বংস কৰিবৰ কাৰণে আমি কেছটো খেলিলোঁ তেনেকুৱা নালাগিবনে কিন্তু কথাখিনি কওঁতে তুমিতো তাইৰ নামটো ল'বই লাগিব নোলোৱাকৈ কেনেকৈ থাকিবা সেইখিনি মই চম্ভালি ল'ম ককা তুমিও তাইৰ বিষয়ে একো নক'বা কেছটোত আমাৰ সপক্ষে তাই মাত দিম বুলি কৈছে কিন্তু হঠাৎ এনেকৈ প্লেনিং চেঞ্জ কৰিলে আমাৰ অসুবিধা হ'ব তাই কি ক'ব কি নক'ব আমিও গম পাব লাগিব নম্ৰতা আৰু তাইৰ দেউতাকক মই দেখি আহিছিলোঁ ৰাস্তাতে আছে ঠিক আছে মই কথাখিনি বুজাই আহোঁ তেওঁলোকক ৰ'বা মই গৈ আছোঁ ঐ লৈ ব'ল ইহঁতক ব'লক বহুত বুজালোঁ মাজনী তোৰ মাৰক বহুত বুজাইছিলোঁ পাপৰ ধনৰ আশাত জীৱনটো নষ্ট নকৰিবা সুখবোৰক ফাঁচি কাঠত ওলমাই মিছা সুখৰ মুখা নিপিন্ধিবা নুবুজিলে নুশুনিলে মোৰ কথা আৰু আজি মা আৰু ভাইটিক যেনেকৈ নিছে কাইলৈ মোকো তেনেকৈ লৈ যাব নেকি দেউতা মাজনী নিনিয়ে তোমাক তেনেকৈ কোনেও নিনিয়ে কিন্তু মই যে তোমাক সেই কথা কেৱল তোমালোক আৰু মইহে জানো আদালতে নাজানে মই বুজা নাই মানে আৰাধ্যে বিচৰা নাই আপুনি শাস্তি পোৱাটো এতিয়া কথা হ'ল মই যেনেকৈ ক'ম কোৰ্টত আপুনি তেনেকৈ ক'ব লাগিব কিয় দয়া কৰিছা আৰাধ্যা মই তোমাৰ অপৰাধী হয় মোক শাস্তিৰ পৰা ৰেহাই নিদিবা তোমাক কোনে ৰেহাই দিছেনো এই যে মই তোমাক ক্ষমা কৰি দিলোঁ সেয়াই তোমাৰ শাস্তি তোমাক বহুত ধন্যবাদ আপোনাক এটা অনুৰোধ কৰোঁ আপুনি আৰু নম্ৰতা আমি জেলত থাকোঁতে যাতে খবৰ ল'বলৈ না দাদা তুমি আৰু বা আমাৰ খবৰ ল'বলৈ কেতিয়াও নাহিবা আমাক এনেকৈ থাকিবলৈ দিয়া
ভালদৰে থাকিবি বা আকাশী গংগা আকাশী গংগা হেৰি চাহ একাপ খাব নেকি নাই নাই নেখাওঁ হে অথনিৰ পৰা মই আপোনাক মন কৰি আছো নহয় না মানুহটো এঠাইত ভালকে বহিছে না ভালকে থিয় হৈছে না অন্য কিবা কাম কৰিছে অনবৰতে বাটলে চাই আছে ইমানেই যদি ঘৰত মনটো বহুৱাব পৰা নাই কোৰ্টলৈ নেযায়নো কিয় বাৰু বাৰে বাৰে বাটলৈ চাই থাকিলে মানুহখিনি জানো সোনকালে ঘূৰি আহিব আৰু তেওঁলোক যোৱানো সময় কিমান হৈছে বাৰু কোৰ্ট কাছাৰীৰ কথা আপুনিয়ে দেখোন মোতকৈ বেছি ভালকে জানে ৰ'বাচোন ইহঁতি যোৱা বেছি সময় হোৱা নাই নহয় নাই হোৱা ঠিক আছে কি কৈছা হে এই পুৱা 9টা বজাত তাহাঁতি ওলাই গৈছে এতিয়া 1টা বাজিব হ'ল বেছি সময় হোৱা নাই বুলি কৈছে এই মই আগবাঢ়িয়ে যাওঁ নেকি নাযায়নো কিয় ভয় লাগে অ' হয় হয় আকৌ কিহৰ মানে কোৰ্টখনত দুনিয়াৰ বেয়া মানুহে ভৰ্তি হৈ থাকে এফালে চোৰ আনফালে ডকাইত এফালে হত্যাকাৰী আনফালে ড্ৰাগছ এডিক্টেড বুজিলো বুজিলো তেতিয়াৰে পৰা আপোনাৰ এইবোৰ কথা শুনি শুনি মোৰ আৰু আমনি লাগিছে আপুনি যি কৰে কৰক মই মোৰ কামত ধৰোঁগে আপোনাৰ লগত কথা পাতি থাকিলে মানুহখিনি আহি নহ'লে ভোকত থাকিব লাগিব অঁ হয় নেকি এতিয়া তোমাৰ কামৰ বাধাৰ পাছিৰ মইহে হ'লো জটপুটৰ ঘাই মইহে হয় বীৰিনা মোক বেছি জোকাই নল'বা দেই কিবা খং উঠিব কোৰ্টত গৈ কি ক'লে কি কৰিব নাই মানে হেৰি সিহঁতৰ খবৰ এটা লৈ আহোঁগৈ তুমি কি ভাবিছিলা তোমাক ডিভোৰ্চ দিয়া কামখিনি তাত কৰিমগৈ নাই নাই মই তেনেকুৱা মানুহ নহয় এই ৰ'বাচোন মই অকণমান আগবাঢ়িয়ে যাওঁ নেকি কাপোৰযোৰ সলাই লওঁগৈ মানুহটোৰ ভয়টো চাচোন ছাৰ 1 মিনিট সেয়া মোৰ মানুহজন আৰু ছোৱালীজনী ৰৈ আছে মোক এবাৰ কথা পাতিবলৈ দিয়ক মই আপোনাক ভৰিত থৈছোঁ ছাৰ মই যে ক্ষমাৰো অযোগ্য সেইটো মই বুজি পাইছোঁ আপুনি কোৱা কথাবোৰৰ যদি এটাও কথা মই শুনিলোহেঁতেন তেনেহ'লে আজি এই অৱস্থা নহ'ল হয় মই মোৰ লগতে ইয়াৰ জীৱনটো অন্ধকাৰ কৰিছোঁ নিজৰ সন্তানক বিপথে নিছোঁ মই কৰা ভুলৰ শাস্তি মই মূৰ পাতি লৈছোঁ নম্ৰতা পাৰিলে তই মোক ক্ষমা কৰি দিবি তোৰ ওপৰত মোৰ সপোনবোৰ জাপি দি তোৰ প্ৰকৃত মানুহজনীক মাৰি পেলোৱাৰ মই চেষ্টা কৰিছিলোঁ এতিয়া মোক সেই পাপে দহিছে মা নেমাতিবি মোক মা বুলি মই মা খোৱাৰ যোগ্য নহয় আপোনাক এটা অনুৰোধ কৰোঁ আপুনি আৰু নম্ৰতা আমি জেলত থাকোঁতে যাতে খবৰ ল'বলৈ না দাদা তুমি আৰু বা আমাৰ খবৰ ল'বলৈ কেতিয়াও নাহিবা আমাক কেনেকৈ থাকিবলৈ দিয়া ভালদৰে থাকিবি বা ভালদৰে তোৰ ক্ষতি হ'বলৈ মই নিদিওঁ তই চিন্তা নকৰিবি সকলো দুখ মই মোৰ ওপৰত লৈ ল'ম বা মোৰ ওপৰত লৈ ল'ম বুজিছা ভৰত এইবাৰ বা তুমি এটা কামেই কৰিবা কি
তুমিও কোৰ্টলৈ ওলাবা তেতিয়া এনেকৈ আৰু সুধি থাকিব নালাগে ভাল মানুহজনক আপুনি কোৰ্টলৈ যোৱা কথা কৈছে কিয় কৈ দিয়ক আকৌ আকাশী গংগা আকাশী গংগা নহয় মানে কথাখিনি জানি লোৱাটো ভাল হ'ব কাৰণেই সুধিছোঁ একেখিনি কথাকে আৰু কিমাননো সুধি থাকে বাৰু চাওকচোন তেতিয়া আৰাধ্যাক বাৰে বাৰে পেৰি পেৰি সুধি আছে যে আজি কোৰ্টত কি হ'ল এতিয়া আকৌ আপোনাকো সুধিছে বুজিছা ভৰত এইবাৰ বা তুমি এটা কামেই কৰিবা কি তুমিও কোৰ্টলৈ ওলাবা তেতিয়া এনেকৈ আৰু সুধি থাকিব নালাগে ভাল মানুহজনক আপুনি কোৰ্টলৈ যোৱা কথা কৈছে কিয় কৈ দিয়ক আকৌ আদালতৰ মজিয়াত অন্য কাম লৈ গ'লেও মানুহবোৰে এনেকৈহে চায় যেন অপৰাধ কৰিহে তালৈ গৈছোঁ আৰু কোৰ্ট কাছাৰীলৈ সঘনে অহা যোৱা কৰা মানুহৰ সন্মানো যেন ক্ৰমান্বয়ে কমিহে আহে মানুহবোৰে তেনেকৈ ভাবে বুলি ভয়তে নাযাওঁ কোৰ্টলৈ এক প্ৰকাৰে তুমি ঠিক কথাই কৈছা ন্যায় বিচাৰৰ ঠাই যদিও সমাজে সেই ঠাইত ভৰি দিবলৈ কেতিয়াও নিবিচাৰে তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা আকাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী